গুৰু ভাগৱত ডক্টৰ চন্দ্ৰভানু সতপুথি ডাঙৰীয়াৰ দ্বাৰা ৰচিত শ্ৰী গুৰু ভাগৱত। আজি প্ৰথম খণ্ডৰ ৪ৰ্থ অধ্যায়, পৃষ্ঠা নম্বৰ ২৮ৰ পৰা ৩০লৈ, শ্লোক ৭৫ৰ পৰা ৮২লৈ। মহাজ্ঞান হয় উদয়, যোগী হয় চৈতন্যময়। সৰ্বদিশে প্ৰভুক দেখে, সচ্চিদানন্দ ভাৱ ধৰে। মহাজ্ঞান উদয় হোৱাৰ পিছত যোগী চৈতন্যময় হৈ পৰি সৰ্বত্ৰ প্ৰভুৰ দৰ্শন পায় আৰু সচ্চিদানন্দ ভাৱ ধাৰণ কৰে। অনুভৱ নিজকে কৰে, জগতকো নিজতে দেখে। নিজৰ মাজতে হৈ লীন, আনন্দ ভাৱত বিলীন। তেওঁ নিজকে নিজে অনুভৱ কৰিবলৈ ধৰে আৰু বিশ্বখনক নিজৰ মাজতেই দেখা পায়। নিজতে নিজে আত্মলীন হৈ তেওঁ আনন্দ ভাৱত মগ্ন হৈ পৰে। কৰ্ম কৰিও ফল ত্যাগ, সেয়াই শুদ্ধ ভক্তি মাৰ্গ। বৈদিক মাৰ্গ যে ত্ৰিগুণ, কৰ্ম ভক্তি জ্ঞানৰ গুণ। কৰ্ম কৰিও ফল ত্যাগ কৰাটোৱে হ'ল শুদ্ধ ভক্তি মাৰ্গ। বৈদিক মাৰ্গ ত্ৰিগুণাত্মক হয়, যেনে কৰ্ম, ভক্তি আৰু জ্ঞান। শ্ৰীগুৰুৰ কৃপা জাগিলে ভক্তৰ দিব্য জ্ঞান মিলে। পঞ্চভূতৰ নিয়ন্ত্ৰণ, অষ্টসিদ্ধিৰ নিয়োজন। শ্ৰীগুৰুৰ কৃপাৰে ভক্তৰ দিব্য জ্ঞান সম্ভৱ হয়। পিছলৈ ভক্তই পঞ্চভূত নিয়ন্ত্ৰণ কৰাৰ লগতে অষ্টসিদ্ধিৰ নিয়োজন কৰাৰ ক্ষেত্ৰতো সক্ষম হৈ পৰে। দিনে নিশাই প্ৰকৃতিতে নিৰ্লিপ্ত, তথাপি মায়াৰে স্বপ্ন মানৱ কল্যাণৰ। জন্ম লয়হি বাৰম্বাৰ। প্ৰকৃতিৰ মাজত থাকিও তেওঁ সদায় মায়াৰ পৰা নিৰ্লিপ্ত হৈ থাকে। মানৱ কল্যাণৰ বাবে তেওঁ মানুহৰ ৰূপ লৈ বাৰম্বাৰ জন্মগ্ৰহণ কৰে। বহু ভক্তৰ হিত সাধে কৃপাৱন্ত শ্ৰীগুৰুদেৱে। চৰাই, পশু আৰু নৰ সকলোকে কৰে উদ্ধাৰ। কৃপাৱন্ত শ্ৰীগুৰুৱে অসংখ্য ভক্তৰ হিত সাধন কৰে। তেখেতে মানুহ, জন্তু, চৰাই সকলোকে উদ্ধাৰ কৰে। ভক্তৰ ভাৱ অনুসাৰে গুৰুৰ কৃপা শক্তি সৰে। কম ভাৱ হ'লে সামান্য, অসামান্যলৈ অসামান্য। ভক্তৰ ভাৱ অনুপাতেহে গুৰুৰ কৃপা শক্তি সৰি পৰে। ভক্তৰ যদি ভাৱ সামান্য হয়, তেন্তে সামান্য কৃপা আৰু বিশেষ ভাৱ উদ্ৰেক হ'লে বিশেষ কৃপা কৰে। ভক্ত যদি হয় বিপন্ন, ৰক্ষা কৰে হৈ থাকি শূন্য। আহিলে বিৰহিত সময়, সদয় হৈ প্ৰকট হয়। ভক্তৰ বিপত্তিৰ সময়ত শ্ৰীগুৰুৱে অদৃশ্য হৈ থাকি সদায় ভক্তক ৰক্ষা কৰে আৰু উপযুক্ত সময় আহিলে দয়াবান হৈ তেওঁ নিজকে প্ৰকট কৰে। আজিলৈ ইমানতে সামৰিলোঁ। অহাবাৰ পুনৰ লগ পাম। জয় গুৰুদেৱ। জয় শ্ৰী গুৰু ভাগৱত।